নমস্কাৰ পলিটিকেল বাৰ্তালৈ স্বাগতম জনাইছোঁ আৰু ষ্টুডিঅ'ৰ মুজাত মই গিয়াছুদ্দিন আহমেদ। সন্মুখত পঞ্চায়ত নিৰ্বাচন 2026 চনত যিহেতু অসম বিধানসভা নিৰ্বাচন, এতিয়া নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত আম আদমি পাৰ্টীয়ে যোগদান কাৰ্যসূচী ৰূপায়ণ কৰিছে। যোৱাকালি দিনটোত গোলাঘাটৰ মৰঙীত যোগদান কাৰ্যসূচী ৰূপায়ণ কৰিছিলে আৰু এই যোগদান কাৰ্যসূচীত ৰাইজৰ দল কংগ্ৰেছ আৰু বিজেপিৰ কেইবাগৰাকীও নেতা কৰ্মীয়ে আম আদমি পাৰ্টীত যোগদান কৰে, য'ত উপস্থিত আছিলে আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰী। তেখেতৰ উপস্থিতিত যোগদান কৰে আম আদমি পাৰ্টীত যোগদান কৰা ৰাইজৰ দলৰ কংগ্ৰেছ আৰু বিজেপি দলৰ বহু নেতা কৰ্মীয়ে যোগদান কৰে। এই সম্পৰ্কে অধিক তথ্য জানিবৰ বাবে আমি আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰীৰ সৈতে ফোনযোগে সংযুক্ত হৈছোঁ। ভৱেন চৌধুৰী ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ, পলিটিকেল বাৰ্তালৈ। হয় চৌধুৰী ডাঙৰীয়া, যিহেতু সন্মুখত পঞ্চায়ত নিৰ্বাচন, 26ত যিহেতু অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, তাৰ পাকখনত আপোনালোকে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত যোগদানৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিলে। যোৱাকালিও গোলাঘাটৰ মৰঙীত আপোনালোকে যোগদানৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিলে। এই সম্পৰ্কে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া। যোৱাকালি মৰঙীত আমাৰ গোলাঘাট জিলাৰ মৰঙী মণ্ডলত আমাৰ যি জইনিং কাৰ্যসূচী আছিলে, তাত কেইবাগৰাকীও বিজেপিৰ কৰ্মী আৰু কংগ্ৰেছৰ কৰ্মীয়ে যোগদান কৰিছে। দুগৰাকী বিজেপিৰ ইলেক্টেড মানে কাউন্সিলাৰেও যোগদান কৰিছে। তেখেতসকলে এতিয়া প্ৰাক্তন কাউন্সিলাৰে যোগদান কৰিছে। গতিকে আমি তাৰ উৎফুল্লিত। ডেফিনেটলি মৰঙীত আমাৰ যি পঞ্চায়ত নিৰ্বাচন আছে, নিৰ্বাচনত আমি ভাল ৰিজাল্ট কৰিম আৰু আমি গোটেই অসমতে এতিয়া যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া এই 4খন জিলাত আমাৰ কাম আমি ঘূৰি আহিলোঁ। মই এই 4খন জিলাতে ভাল কাম কাজ হৈ আছে। আমি পঞ্চায়ত নিৰ্বাচনত ভাল ৰিজাল্ট কৰিম আৰু শেষত 26 চনতো আমি বিধানসভা নিৰ্বাচনত ভাল ৰিজাল্ট কৰিম বুলি আশা প্ৰকাশ কৰিছোঁ। ভৱেন চৌধুৰী ডাঙৰীয়া, যিহেতু 26ত অসম বিধানসভা নিৰ্বাচন, সংবাদ মাধ্যমত বিশেষভাৱে বাতৰি প্ৰকাশিত হয় যে আম আদমি পাৰ্টীয়ে বিৰোধী ঐক্যমঞ্চত আম আদমি পাৰ্টী অন্তৰ্ভুক্ত হ'বনে? বিৰোধী ঐক্যমঞ্চ আছে বুলি ভাবেনে? এইটোতো কংগ্ৰেছে ডিজলভ কৰি দিয়া বুলি কৈছে। হয়, এইটো কংগ্ৰেছে ডিজলভ কৰি দিছে। বিৰোধী ঐক্যমঞ্চ যদি গঠন হয়, বিৰোধী দলসকল যদি লগ লাগে, আকৌ যদি লগ লাগে, কোনোতো নাই লগত, আকৌ যদি লগ লাগে, তেতিয়াহ'লে এটা কথা থাকিব, ইটো দলে সিটো দলক সন্মান কৰিব জানিব লাগিব, নাম্বাৰ 1। নাম্বাৰ 2, ইটো দলে সিটো দলক যদি দলৰ নেতাসকলক যদি সন্মান নকৰি যদি কথা বতৰা চলি থাকে, তেতিয়াহ'লে কথাটো লগ লাগিব পৰা নাযাব বুলি মোৰ অনুভৱ হয়। আৰু হেৰি কি বুলি কয়, তেখেতসকলে যেতিয়া চিট ভাগ বতৰা কৰিব, তেতিয়া একোটা দলেই মাত্ৰ অকল গোটেইখিনি চিটত ইলেকশ্যন খেলিব এনেধৰণৰ হ'ব নালাগে। চবকে নিজৰ নিজৰ বক্তব্য ৰাখিবলৈ আৰু নিজৰ নিজৰ ষ্ট্ৰেংথ প্ৰমাণ কৰিবলৈ সুবিধা দি তেনেধৰণে চিট ভাগ বতৰা কৰিলে ডেফিনেটলি বিৰোধী ঐক্যমঞ্চ ছাকচেছফুল হ'ব অসমত। আপোনালোকে 126টা সমষ্টিতেই আপোনালোকে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিবনে? প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ কথাটো পিছত আহিব, সেইটোতো আমি এতিয়া আলোচনা কৰা নাই। আমি কিন্তু 126টা সমষ্টিতেই আমাৰ এয়া পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী দিবলৈ চেষ্টা কৰিম। আমি অৰ্গেনাইজেশ্যন গোটেই 126টা সমষ্টি আমি কৰি আছো আৰু তাৰ ওপৰতে ভিত্তি কৰি আমি পঞ্চায়ত নিৰ্বাচনত ক'ত চিট দিম, সেইটো আমাৰ প্ৰাৰ্থী কোন আমাৰ প্ৰাৰ্থীও আমি চাব লাগিব। বহুত ধৰণে আমি চাওঁ, এটলিষ্ট ট্ৰিপুল চিট থাকিব লাগিব। গতিকে সেই চাওঁতে কেতিয়াবা ধৰক কিছু প্ৰাৰ্থী ইচ্ছুক হ'লেও আমি কেতিয়াবা টিকট দিব নোৱাৰা অৱস্থা হয়। আপুনি দেখিছে দিল্লীত, পাঞ্জাৱতো দেখিছে, কেতিয়াবা টিকেট ডিক্লেয়াৰ কৰি দিয়াৰ পিছতো টিকেটটো কৰ্তন কৰা হয় বিভিন্ন কাৰণত। গতিকে আমি ভাবো যে আমি ৰখিম আৰু 26কে ক'ত টিকেট দিব পাৰোঁ, আমি পঞ্চায়ত নিৰ্বাচন খেলাৰ পাছতে আমি সিদ্ধান্ত ল'ম। ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱেন চৌধুৰী ডাঙৰীয়া, আপুনি আমাক এইখিনি সময় প্ৰদান কৰাৰ বাবে। ধন্যবাদ।